কোন বছৰত সাহিত্য অকাডেমি প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1954 চনত। সাহিত্য অকাডেমিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব নতুন দিল্লীত। সৰ্বমুঠ কিমানটা ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয়? ইয়াৰ উত্তৰটো হ'ব 24টা ভাষা। বৰ্তমান সাহিত্য অকাডেমিৰ সভাপতি কোন? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ মাধৱ কৌশিক। 2025 বৰ্ষত অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা কোনে লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব সুৰেন্দ্ৰ মোহন দাস। কোনখন গ্ৰন্থৰ বাবে সুৰেন্দ্ৰ মোহন দাসে 2025 বৰ্ষৰ অসমীয়া ভাষাত সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব মইনাহঁতৰ পদ্য। 2025 বৰ্ষত বড়ো ভাষা শিতানত সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা কোনে লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব বিনয় কুমাৰ ব্ৰহ্ম। কোনখন গ্ৰন্থৰ বাবে বিনয় কুমাৰ ব্ৰহ্মই 2025 বৰ্ষৰ বড়ো ভাষা শিতানত সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব খান্তি বাউচন আৰু আখু দানাই। – 2025 বৰ্ষৰ অসমীয়া ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বঁটা কোনে লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব সুপ্ৰকাশ ভূঞা। কোনখন গ্ৰন্থৰ বাবে সুপ্ৰকাশ ভূঞাই 2025 বৰ্ষৰ অসমীয়া ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বঁটা লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব কুচিয়ানামা। 2025 বৰ্ষত বড়ো ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বঁটা কোনে লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব অমৰ খুংগুৰ বড়ো। কোনখন কাব্যগ্ৰন্থৰ বাবে অমৰ খুংগুৰে বড়ো ভাষাত 2025 বৰ্ষৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বঁটা লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব আ অসুৰ। 2025 বৰ্ষত সাহিত্য অকাডেমিয়ে মুঠ কিমানটা ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বঁটা আগবঢ়াইছে? ইয়াৰ উত্তৰটো হ'ব 23টা ভাষা। 2025 বৰ্ষত সাহিত্য অকাডেমিয়ে কিমানগৰাকী যুৱ লেখকলৈ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বঁটা আগবঢ়াইছে? ইয়াৰ উত্তৰটো হ'ব সৰ্বমুঠ 23 গৰাকী। সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বঁটা কোন বছৰৰ পৰা প্ৰদান কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব 2011 চন। কোন চনৰ পৰা সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব 2010 চন। 2010 চনৰ পৰা সাহিত্য অকাডেমিয়ে শিশু সাহিত্য বঁটা প্ৰদান কৰি আহিছে। কোন চনৰ পৰা বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব 2005 চন। সাহিত্য অকাডেমিয়ে 2005 চনৰ পৰা বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰি আহিছে। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। কোন চনত যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1955 চনত। যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। কোনখন কাব্যগ্ৰন্থৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বনফুল। বনফুল কাব্যগ্ৰন্থৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।